নমস্কাৰ। আমাৰ পূৰ্বায়ন আলাপলৈ দৰ্শক শ্ৰোতাক আমি আদৰণি জনাইছোঁ। আজি আমাৰ মাজত আছে বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক আৰু বিশিষ্ট সাংবাদিক শ্ৰীযুত হেমন্ত বৰ্মন ডাঙৰীয়া। হেমন্ত বৰ্মন ডাঙৰীয়াক আমি আমাৰ পূৰ্বায়ন আলাপলৈ আদৰণি জনালোঁ। ধন্যবাদ। হয়, হেমন্ত বৰ্মন এই নামটো আমাৰ দৰ্শক শ্ৰোতাৰ কাৰণে, পাঠক পাঠিকাৰ কাৰণে এটা চিনাকি নাম। ৭০ৰ দশকত তেখেতে গল্প লিখিবলৈ আৰম্ভ কৰিলে আৰু গল্পৰ জগতলৈ ৭০ৰ দশকত বহু কৃতিমান গল্পকাৰৰ আগমন ঘটিছিল আৰু তেখেত ইংৰাজী সাহিত্যৰ এগৰাকী ছাত্ৰ আছিল। কটন কলেজৰ পৰা তেখেতে স্নাতকোত্তৰ উপাধি লাভ কৰিলে ইংৰাজী সাহিত্যত আৰু তাৰপিছত তেখেতে সাহিত্য কৰ্ম স্নাতক ইংৰাজী সাহিত্যত কটন মহাবিদ্যালয়ৰ পৰা তেখেতে স্নাতক উপাধি অৰ্জন কৰিলে আৰু তাৰপিছত তেখেতে সাংবাদিকতাত মনোনিৱেশ কৰাৰ লগতে সাহিত্যৰ কৰ্ষণতো তেখেতৰ প্ৰয়াস অব্যাহত ৰাখিলে। তেখেতৰ গল্পৰ আচলতে এটা বিশেষ বৈশিষ্ট্য আছে, সেইটো হ'ল মানুহৰ প্ৰতি গভীৰ সমমৰ্মিতা, মানুহৰ প্ৰতি তেখেতৰ তীব্ৰ সংবেদনশীলতা, দাৰিদ্ৰতা, বঞ্চনাৰ স্বাভাৱিক চিত্ৰ উৎপাদন তেখেতৰ গল্পৰ বৈশিষ্ট্য। আৰু ঔপন্যাসিক হিচাপে তেখেতে দুখন উপন্যাস তেখেতে ইতিমধ্যে লিখিছে। এখন হ'ল বন নহৰুৰ ফুল আৰু আনখন হ'ল বাহ বিচাৰি এজাক চৰাই। এই দুইখন উপন্যাসক আমি কণিকা উপন্যাস বুলি ক'ব পাৰোঁ, কাৰণ যিটো পৰিসৰ, সেই পৰিসৰটোৰ ওপৰত নিৰ্ভৰ কৰি আমি কণিকা উপন্যাস বুলি ক'ব পাৰোঁ। সাংবাদিক হিচাপে তেখেতে যথেষ্ট সুনাম অৰ্জন কৰিছে। দৈনিক জনভূমি কাকতৰ পৰা তেখেতে সম্পাদক হিচাপে তেখেতে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে। ইয়াৰ আগতে তেখেতে বিভিন্ন সংবাদ পত্ৰৰ সৈতে জড়িত হৈ আছিলে, তাৰ ভিতৰত চেণ্টিনেল আৰু ধৰক নতুন দৈনিক অন্যতম। তেখেতৰ সাংবাদিকতাৰ ক্ষেত্ৰতো তেখেতে এটা পদচিহ্ন এৰি থৈ আহিছে আৰু সেইটো হৈছে সুস্থ সমাজ অনুভৱী সাংবাদিকতাৰ প্ৰতি তেখেতৰ আনুগত্য। আৰু তেখেতে ইয়াৰ জৰিয়তে তেখেতৰ এই যিটো প্ৰমূল্য, এই প্ৰমূল্যৰ প্ৰসাৰণৰ ক্ষেত্ৰত তেখেতে যথেষ্ট গুৰুত্ব দিছিল আৰু ইয়াৰ জৰিয়তে অসমৰ গ্ৰাম্য সাংবাদিকতাৰ এটা পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত তেখেতৰ যথেষ্ট অৰিহণা আছে। মুখামুখি নামৰ এখন একক গ্ৰন্থ তেখেতে সম্পাদনা কৰি উলিয়াইছিলে, য'ত একুৰি দুজন বৰেণ্যৰ অন্তৰ্দৃষ্টি সন্নিৱিষ্ট হৈছে সাক্ষাৎকাৰৰ মাধ্যমত। গতিকে তেখেতসকলৰ এই বৰেণ্যসকলৰ ভাৱনাৰ বিশালতাক তেখেতে এই গ্ৰন্থৰ জৰিয়তে প্ৰকাশ কৰিছে। ইতিমধ্যে তেখেতে আমাৰ গাঁও আমাৰ মানুহ নামৰ এখনি গ্ৰন্থ তেখেতে প্ৰণয়ন কৰিছে, যিখন গ্ৰন্থ প্ৰকাশ হ'বলৈ বাকী অৱশ্যে। আৰু এই গ্ৰন্থখনি এক উৎকৃষ্ট গ্ৰন্থ বুলি আমি অনুমান কৰি লৈছোঁ প্ৰকাশৰ আদিতেই, কাৰণ এই গ্ৰন্থই তেখেতৰ গ্ৰাম্য সাংবাদিকতাৰ যিটো স্বৰূপ সেইটো দাঙি ধৰিবলৈ সক্ষম হ'ব বুলি আমি আশা কৰোঁ। আৰু লগতে এখনি নতুন উপন্যাসৰ কাম তেখেতে চলাই আছে বুলি আমি গম পাইছোঁ। এইখন হ'ল মাটিৰ তলৰ চহৰ। আৰু বন নহৰুৰ ফুল আৰু বাঁহ বিচাৰি এজাক চৰাই দুইখনেই আমি নিশ্চয় কণিকা উপন্যাস বুলি আমি ক'ব পাৰোঁ, যিহেতু কম পৰিসৰত লিখা হৈছে। এতিয়া বাঁহ বিচাৰি এজাক চৰাই এই উপন্যাসখনে ইতিমধ্যে পাঠকৰ হৃদয়ত এক বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। এতিয়া ফেবুলেশ্যন বা প্ৰাণী আখ্যানৰ এটা পদ্ধতি আপুনি গ্ৰহণ কৰিছে আৰু ঘনচিৰিকাক পাৰ্চনিফাই কৰিছে। ঘনচিৰিকাক আপুনি মানৱীয়কৰণ কৰি আপুনি কাহিনীটো আগবঢ়াই নিছে। আৰু কাহিনী মূলতে আছে এনেকুৱা কথা যে ঘনচিৰিকা দেখাত এটা ক্ষুদ্ৰ যেন লগা চৰাই, আৰু ঘনচিৰিকাৰ যিটো পুতৌজনক যিটো অৱস্থা, এক্সিষ্টেঞ্চিয়েল ক্ৰাইচিছ, সেই অৱস্থাটোৰ এটা অভিব্যঞ্জনা আপুনি ইয়াৰ জৰিয়তে দাঙি ধৰিবলৈ প্ৰয়াস কৰিছে। উপন্যাসখনৰ অন্তৰালত থকা আপোনাৰ সেই প্ৰেষণাটোৰ বিষয়ে আপুনি দুষাৰ কয় নেকি, ক'ব নেকি? এইটো অকণমান দীঘলীয়া কথা। এইটো বহু দিনৰ পৰা মই ঘনচিৰিকা বিষয়ক
তথ্য পাতি নিজে বিচাৰি খুচাৰি চাই আছিলোঁ। তাৰ এটা কাৰণ হ'ল কিছু বছৰ আগতে অসমৰ সাংবাদিক এগৰাকীয়ে এটা দীঘল নিবন্ধ লিখিছিল যে অসমত ঘনচিৰিকা নিশেষ হ'বলৈ ধৰিছে, আৰু সেই সময়ত পৃথিৱীজুৰিও তেনেকুৱা এটা আন্দোলনৰ সৃষ্টি হৈছিল যে ঘনচিৰিকা নোহোৱা হৈছে। আৰু এইটো কেৱল ঘনচিৰিকাৰ বেলিকাই নহয়, হাবি বননি আমাৰ প্ৰকৃতি গোটেই ধ্বংস হোৱাৰ এটা পৰিৱেশ সৃষ্টি হোৱা বুলি আলোচনা হৈছিল। আৰু তাৰ লগে লগে বতৰৰ খেলি মেলিৰ কথাও আহিছিল। তাৰ ফলত মই নিজেই যিহেতু চাৰিওফালে মোৰ চৌপাশে ঘনচিৰিকা দেখোঁ, বা মই সৰুৰে পৰা ঘনচিৰিকাৰ লগত উমলি জামলি ডাঙৰ হৈছোঁ, সেইকাৰণে ঘনচিৰিকাৰ প্ৰতি এটা মোৰ বিশেষ মৰম আছিল। কাৰণ আমাৰ খেৰী ঘৰৰ ছালত ঘনচিৰিকাই বাহ সাজি আছিল। আমি তেতিয়া পোৱালী ছোৱালীৰ লগত ধেমালি কৰাৰ সুযোগ সুবিধাও পাইছিলোঁ, পিছত এৰি দিছিলোঁ। গতিকে ঘনচিৰিকাৰ লগত এটা মোৰ মানসিক সম্পৰ্ক এটা তাহানি ঘটিছিল। তাৰপিছত যেতিয়া জানিলোঁ যে ঘনচিৰিকা নোহোৱা হ'ব, তেতিয়া অকণমান অনুভৱ কৰিলোঁ যে অকণমান বস্তুটো মই ভালদৰে চোৱাটো ভাল। গতিকে ঘনচিৰিকা চাবলৈও ল'লোঁ বাটে পথে, কিন্তু দেখিলোঁ যে ঘনচিৰিকা আছে। তাৰপিছত দেখিলোঁ যে ঘনচিৰিকা ক'ৰবাত আছে ক'ৰবাত নাই। ঘনচিৰিকা এঠাইৰ পৰা নি এঠাইত এৰি দিয়া হয়। ইউৰোপৰ বহু দেশত আমাৰ ইয়াৰ অইন ঠাইৰ পৰা ঘনচিৰিকা নি এৰি দিয়া হৈছে। কিন্তু ঘনচিৰিকাৰ চবতকৈ ডাঙৰ কথাটো হ'ল যে যিকোনো পৰিৱেশ ঘনচিৰিকাই সহজে মানি ল'ব পাৰে। এডাপ্টেবিলিটিটো মানে চৰাইজাকৰ আছে। যিয়ে নহওক, এতিয়া আপুনি আমাৰ টাউনৰ যিকোনো ঠাইত মিল এটা যদি দেখে, ধানৰ মিল হওক আটাৰ মিল হওক, তাৰ কাষত ঘনচিৰিকা থাকিবই। যিয়ে নহওক, এইটোৰ লগত সামূহিকভাৱে আমাৰ পৃথিৱী ধ্বংসৰ বা পৃথিৱীৰ প্ৰকৃতি ধ্বংসৰ যি আগজাননীৰ কথা মানে শুনিলোঁ বা পঢ়িলোঁ, তাৰ ফলত মানে মনৰ ভিতৰত এই বস্তুটো বহুদিনলৈকে মৰ্মৰিত হৈ থাকিল যে এইটো কি হ'ব। ঠিক আছে, আপুনি পাৰিপাৰ্শ্বিকৰ যিটো প্ৰেক্ষাপট, সেই প্ৰেক্ষাপটটোৰ বিষয়ে ক'লে। লগতে মোৰ অনুভৱ, নিজৰ অনুভৱেই হৈছে, উপন্যাসখন পঢ়ি এনেকুৱা ভাৱ হৈছে যে সামাজিক ন্যায়বোধৰ এটা হয়তো এই কথাবোৰ থাকিবই, এই কথাবোৰ থাকিব, যিহেতু আমি ইয়াৰ জৰিয়তে আপুনি মানুহৰ সমাজক চোৱাৰ কথা লগে লগে মানুহৰ সমাজৰো ইয়াক আমি ৰূপক হিচাপে ল'ব পাৰো নেকি? ল'ব পাৰি। মানে সেই ক্ৰাইচিছটো যে কেৱল চৰাইৰে আহিছে, অকণমানি চৰাইজনীৰে আহিছে, অকণমানি চৰাইটোৰে আহিছে, সেইটো নহয়। সেইটো আমাৰ ইয়ালৈকে সংক্ৰমিত হৈ আহি আছে। এতিয়া আমি যদি ভাবো যে ঘনচিৰিকাটো ইঠাইৰ পৰা সিঠাইলৈ গৈছে, আমাৰ মানুহৰ বেলিকাও আমি দেখো একেধৰণৰ অৱস্থা হৈছে। মই আচলতে সেই কথাটোলৈ আঙুলি ইমিগ্ৰেশ্যনৰ যিটো সমস্যা, গতিকে আপোনাৰ উপন্যাসখনত তেনেকুৱা এক ব্যঞ্জনাত্মক ধ্বনি নিশ্চয় আমি পাব পাৰো, বিচাৰি পাব পাৰো। আপোনালোকে ভালকে পাব। আচ্ছা, যিয়ে নহওক, এতিয়া মই বেলেগ এটা বিষয়লৈ আহোঁ। আপোনাৰ উপন্যাসেই হওক বা গল্পই হওক, তাত ভাষাৰ ব্যৱহাৰৰ ক্ষেত্ৰত মই এটা কথা লক্ষ্য কৰিছো যে আপোনাৰ ভাষা খুব নিৰ্মেদ ধৰণৰ প্ৰাঞ্জল উপস্থাপনাৰ এটা শৈলী আছে, এটা নিৰ্মেদ উপস্থাপনা শৈলী, যিটো মানে মই এইটোৱে ক'ব বিচাৰিছো যে গল্পই হওক উপন্যাস হওক, আপোনাৰ ভাষা অতি সৰল। এই যে সৰলতা ভৰা ভাষা এটা, যিটো আজিকালি আমি খুব কম পাইছো। আজিকালি গল্প উপন্যাসত বিশেষকৈ একবিংশ পাঠকৰ বাবে যিসকল লিখা হৈছে, এতিয়া আমাৰ ভাষাটোৰ এইটো এটা শক্তি, আমাৰ যিটো সৰলতা ভৰা এটা প্ৰকাশভংগী, সৰলতা ভৰা এটা অভিব্যক্তি, আমি কথাখিনি ক'ব পাৰোঁ। ভাষাটো আমাৰ বৰ সৰলভাৱে ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ পৰা আমি আঁতৰি আহিছো নেকি? এই ভাষা শৈলীৰ পৰা আমি আঁতৰি আহিছো নেকি? মই নিজে অনুভৱ কৰোঁ যে টানকে কথা ক'লে, মানে জটিলকে কথা ক'লে, টান মানে মই হেৰি অৰ্থত টানটো বুজোৱা নাই, মই জটিল ধৰণে কথা ক'লে, জটিল ধৰণৰ অভিব্যক্তি থাকিলে অকণমান বুজাত অসুবিধা হয়। মই নিজেই সেইটো অনুভৱ কৰিছো। অনুভৱ কৰাৰ পিছত ভাবিছিলো যে সাহিত্যক জনপ্ৰিয় কৰিবৰ কাৰণে আমি হয়তো আপুনি লোৱা পদ্ধতিটো বেছি ভাল হ'ব।
লোৱা? নহয়, মই তেতিয়া ভাবিছিলো যে কেলেনো আমি সহজ সৰলভাৱে আমি সহজভাৱে কেলে কথাবিলাক নকওঁ। দীঘলকে বাক্য এটা হয় পঢ়ি হয় কিছুমানৰতো সেইটোতো দখল সাংঘাতিক এইখিনিতে দখল আপোনাক থাকে। কথা এটা সুধো, যদি ভাৱটো জটিল হয়, ভাষাটো যদি জটিল হয়, খাপ খাবনে? ভাৱটো জটিল, এতিয়া তেনেকুৱা ক্ষেত্ৰত আমি ভাষা শৈলীটো জটিল লোৱাৰ প্ৰয়োজন নেকি? আপুনি কি ভাবে? নহয় নহয়, আচ্ছা, নহয়, সেইটোতো আমি হেমিংৱে পঢ়িলে গম পাওঁ। হয় 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 সহজ কি সহজ, মই হয় দূৰলৈ যাবই নালাগে। আমাৰ হয় 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 অসমতো আছে হয় ইমান সহজে কোৱা মানুহ। হয় হয় এতিয়া আপোনাৰ চুটি গল্পৰ কথালৈ অকণমান আহোঁ। হয়, কওক। চুটি গল্পৰ কথাত আপোনাৰ চুটি গল্প যদি আমি চাইছোঁ, তেতিয়া এটা কথা দেখিছোঁ যে আপুনি সংবেদনশীলতা, মানৱ সংবেদনশীলতাৰ ওপৰত আপোনাৰ গুৰুত্ব অত্যাধিক, যিটো পষ্টমডাৰ্ণ সংবেদনশীলতাতকৈ বেলেগ। আজিকালি এটা বস্তু চলি আছে, বুজিছো। এইটো হ'ল পষ্টমডাৰ্ণ সংবেদনশীলতা। হয়। এতিয়া আপুনি অনুভৱ কৰে নেকি যে আপুনি যিহেতু মডাৰ্ণ সংবেদনশীলতাক কিছু সন্দেহৰ চকুৰে চায়, এই কথাটোৰ কাৰণে ধৰক আপোনাৰ আপোনাৰ সাহিত্যৰাজিৰ গ্ৰহণীয়তা কমিব পাৰে নেকি? মোৰ ক্ষেত্ৰত কৈছো। আপুনি সেইটো অলপ ভয় মই কৰে নেকি? তেনেকে নাভাবো, কাৰণ আচ্ছা, মই ভাবো যে মই যি ধৰণে কথা ক'ব বিচাৰিছো, হয় মই যি ধৰণে গল্পটো ক'ব খুজিছো, হয় মই যি ধৰণে কাহিনী ভাগ আনিব খুজিছো, হয় তাত পষ্ট মডাৰ্ণ থাকে নে আন কিবা বেলেগ ইজিম হয় থাকে, হয় সেইটোলে মানে আপুনি আপোনাৰ কথাখিনি আপোনাৰ ধৰণে ক'ব বিচাৰে। মই মোৰ কথাখিনি মোৰ ধৰণে ক'ব খোজো, হয় আৰু তেতিয়া কোনো হেৰিৰ কথা মোৰ ওচৰলৈ নাহে, নাহে, ইজিমৰ কথা। হয় আৰু এই প্ৰসংগত আপোনাক আন এটা কথা কওঁ, যে সৰুৰে পৰা আমি দেখি আহিছো, আপুনিও দেখিছে, ময়ো দেখিছো, মহাভাৰতৰ কাহিনী, ৰামায়ণৰ কাহিনী আমাক আইতাহঁতে ইমান সহজভাৱে কৈ দিয়ে, কৈ দিয়ে, হয় ইমান সহজভাৱে কৈ দিয়ে। সেইটো আমাৰ সম্পদ এটা। 10জন মানুহে প্ৰাণ ভৰি শুনে। হয় তো সেই 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 ভাষাৰ কাষ মই চাপিব নোৱাৰো। হয় মোৰ বহুত সীমাবদ্ধতা আছে, হয় তথাপিতো মই চেষ্টা কৰোঁ যে মোৰ ভাষাটো সহজ কৰিব পাৰিলে ভাল। হয় আৰু তাত আন এটা বস্তুৱে মোক মানে পৰোক্ষভাৱে সহায় কৰা বুলি ভাবোঁ, সেইটো হ'ল মই যে এটা সাংবাদিকৰ জীৱন ল'লোঁ। ল'লে, হয় সাংবাদিকৰ জীৱনত বহুতবোৰ কথা চমু কৰিবলগীয়া হয়, হয় আৰু মানুহে বুজাকে ক'বলগীয়া হয়, হয় আৰু কথ্য ভাষাৰ ব্যৱহাৰৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিবলগীয়া হয়। হয় সেই কাৰণেই বোধহয় মোৰ ভাষাটো আপুনি তেনেকুৱা ধৰণৰ দেখিছে, পাইছে। হয় হয় আপোনাৰ গল্পৰ নিৰ্মাণৰ যিটো ধৰণৰ কথা যিহেতু পাতি আছো, নিৰ্মাণৰ ধৰণলৈ যদি আমি চাওঁ, তেতিয়াহ'লে আৰু এটা কথা লক্ষ্য কৰোঁ যে উপন্যাসৰ তুলনাত গল্পৰ গতি, মানে হেৰিয়ে কৈছে, মহেন্দ্ৰ বৰা ছাৰে কৈছিলে এটা কথা, তেখেতে এটা কথা কৈছিলে যে গল্পৰ ক্ষেত্ৰত কি হ'ব লাগে, যে গল্পৰ গতিটো কৃপণ ব্যঞ্জনময় হ'ব লাগে, কৃপণ ব্যঞ্জনময়, তাতে খুব কম কথাত কিন্তু ব্যঞ্জনাত্মকভাৱে ব্যঞ্জনময় হ'ব লাগে, আৰু কম কথাত ক'ব লাগে, অৰ্থাৎ মিতভাষিতা চুটি গল্পৰ এটা বিশেষ উপাদান বুলি তেওঁ কৈছিলে। এতিয়া এই যিটো মাত্ৰা চেতনা, মানে মহেন্দ্ৰ বৰা ছাৰে কৈ থৈ গৈছে, আপুনি ভাবেনে আপোনাৰ গল্পত সেই মাত্ৰা চেতনাৰ আপুনি সাৰ্থক প্ৰয়োগ হৈছে? মই সাৰ্থক বুলি মোৰ কোনো কথাকে ক'ব নোখোজো। হয়, নহয়, মোৰ নিজৰ মোৰ ব্যক্তিগত মই অনুভৱ, বুজিছো, কাৰণ মই অকণমান কিন্তু ধৰক সমাজ বিক্ষণ, সাহিত্য বিক্ষণ কৰোঁ, সেইফালৰ পৰা মই কৈছো যে কেতিয়াবা এনেকুৱা লাগে যে আপুনি যেন যি পৰিমিতি যিটো থাকিব লাগে, যিটো মানে ধৰক মিতভাষী হৈ কথাখিনি আপুনি খুব বহলাই পেলাই নেকি বাৰু? উপন্যাসৰ যিটো কেনভাছ, সেই কেনভাছক কেতিয়াবা সেইফালে গুচি যায়গে নেকি গল্প? নাই, মই সেইটোতো সাধাৰণতে নকৰে? নকৰোঁ। হয় হয় মই সহজ সৰলকেই যি ধৰণে কাহিনীটো ক'ব হয় খোজো, হয় সেইখিনিকে কৰিব খোজো। হয় হয় তাৰ মাজত আপোনালোকে হয়তো সমালোচকসকলে দেখিব পাৰে যে হয় কিবা এটা চেৰাই গৈছে, হয় আৰু যদি গৈছে সেইটো মই কিন্তু তৎসত্বেও মই এটা কথা ক'ম যে আপোনাৰ গল্পত এটা সততে আমি দেখা পোৱা এটা কথা, সেইটো হ'ল মনোলগ ধৰ্মিতা। এটা চৰিত্ৰ আপুনি যে ৰূপায়ণ কৰিছে, চৰিত্ৰটোৰ ভিতৰত যিখিনি কথা চলি আছে, তেওঁ কেতিয়াবা ধৰক আগতে হেৰি কৰা কিছুমান কথা তেওঁ মনলৈ আহিছে,
সেইখিনি তেওঁ ভাবি গৈ আছে, ৰেলত তেওঁ গৈ আছে চৰিত্ৰটো, গৈ থাকোঁতে তেওঁৰ এই যিটো ধৰক আপছ এণ্ড ডাউনছ হৈ থাকে, তেওঁৰ মনটো বিভিন্ন কথা আহি থাকে গৈ থাকে, এই মনোলোগ ধৰ্মিতা, এই মনোলোগ ধৰ্মিতাই কিন্তু আপোনাৰ গল্পৰ এটা বিশেষ মানে সেইটো আছে, পদাৰ্থক উপাদান, সেইটো আছে, উপাদান। সেইটো আছে। হয়। মই ভাবো যে ধৰক আমি যাত্ৰাত যিটো আনন্দ পাওঁ, হয়, মনৰ যাত্ৰাটো সেই মনৰ যাত্ৰা, মনৰ যাত্ৰা আপোনাৰ গৈ, আৰু সেইটো মিলিছে কাৰণ আপুনি নিজেও মই দেখিছো যে আপুনি অকমান ধৰক মানুহজনৰ মনটো আপোনাৰ অলপ ভিতৰপুকীয়া, আপুনি আপুনি এইটো ক'ব হয়, পাৰে। সেইটো হয়, সেইটো মই নিজৰ লগতে বেছি থাকিব হয়, বিচাৰো, নিজৰ লগত আপুনি থাকি বেছি ভাল পায়, কিন্তু হয়। সেই বুলি মোৰ যে কোনো বন্ধু বান্ধৱ নাই, মই ন, সেইটো হয়, সেইটো হয়, সেইটো নহয়, সেইটো হয়, হয়, হয়। বা মোৰ পৰিয়ালৰ লগত যে মোৰ সম্পৰ্ক নহয় 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 নহয়, সেইটো মই ক'বলৈ যোৱা নাই, হয়, নহয় নহয়, মই এইটো কিন্তু যিটো মনোলোগ ধৰ্মিতা মই তাৰমানে, ব্যাখ্যা কৰিছো হয়, হয়, কথাটো হয়, হয়, যে অন্তৰ্মুখিতা আছে, উম, উম, অন্তৰ্মুখিতা আছে, অন্তৰ্মুখিতা, সেইটো হয়, গল্পত অন্তৰ্মুখিতা আছে, হয়, কিন্তু লগতে আকৌ বিভিন্ন ঘটনাবোৰ আহি আছে নহয়, ঘটনাবোৰ আহি আছে, সেই হয়। যাত্ৰাৰ মাজতে এই তেওঁৰ ঘটনাবোৰ, চৌপাশৰ তেওঁৰ মানুহবিলাকৰ চৌপাশৰ কথা বাৰ্তা, প্ৰকৃতিৰ হয়, লগে লগে মই আৰু এটা কথা ভাবো, আপুনি কি ভাবে মই নাজানো, হয়, প্ৰকৃতিত এটা চৰিত্ৰ ধৰণে আপুনি অংকিত কৰে, মই কৰাৰ চেষ্টা কৰিছো, হয়। আপোনালোকে ভালকে জানিব। নাই নাই, মই সেইটো অনুভৱ কৰো, আৰু বহু সময়ত আপোনাৰ এই প্ৰকৃতিৰ কথা যেতিয়া আহিলে বহুত সময়ত এনেকুৱা লাগে যে এটা হাৰ্ডিয়ান এফেক্ট এটা, কাৰণ হাৰ্ডিৰ আপোনাৰ তাত চাব যে প্ৰকৃতিয়ে এটা ডাঙৰ ভূমিকা গ্ৰহণ কৰে, আৰু তাত হয়তো দেখুৱাইছে তেওঁ মানুহৰ যিটো ছাফাৰিং বা সেইবিলাক দেখুৱাইছে, দুৰ্ভোগ, মানুহৰ যিটো কষ্ট, দুখ কষ্ট, কিন্তু এট দ্য বেকড্ৰপ অফ ইনডিফাৰেণ্ট নেচাৰ। বহু সময়ত আপোনাৰ ধৰক এতিয়া বানপানীৰ দৃশ্য আপুনি হেৰি কৰিছে, এজন মানুহ বাহিৰৰ পৰা আহিছে, আহি তেওঁ হেৰুৱা ঘৰখন নাই, বানপানীয়ে শেষ কৰিলে, তেওঁ বাহিৰত থাকে, বিদেশত থাকে, তেওঁ চাকি এটা তাতে জ্বলাই পেলাই লাহেকৈ তেওঁ তাৰ পৰা গুচি যাবলগীয়া হৈছে, তেওঁ নিজৰ ঘৰখন নাই। গতিকে এনেকুৱা ধৰণৰ যিটো এফেক্ট আপুনি দিছে সেই গল্পটো এই মুহূৰ্তত মোৰ মনলৈ আহিছে। প্ৰকৃতিৰ তাণ্ডৱৰো আপোনাৰ বৰ্ণনা, সেইটো মই সচেতনভাৱে হাৰ্ডি বা কাৰোবাৰ লোৱা নাই, নিজে নিজে আহি, নিজে হয়, নিজে অহা বস্তু, হয়, হয়, আৰু হাৰ্ডিৰ মহত্বৰ লগত মোৰ তুলনাও নহয় নহয়। নহয়, মই কৈছো হাৰ্ডিয়ান এফেক্ট বুলিহে কৈছো মই, মই বুজিছো, হয়, 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 বুজিছো, হয়, কিন্তু মই চেষ্টা কৰিছো হয়, 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 হয়। সেই বস্তুটো ৰাখিবলৈ। কিন্তু বহু ক্ষেত্ৰত এনেকুৱা হয় যে গল্প এটাত এটা কাহিনী পল্লৱিত হোৱাৰ ঠিক আগে আগে হঠাতে শেষ হৈ গৈছে। আমাৰ মানুহৰ জীৱনটো তেনেকুৱা নহয় জানো? বুজি পালো, হয় হয়। মই সেই কথাটো মানে খুব ইণ্টাৰেষ্টিং পাইছো আচলতে, যে এটা ধৰক আপুনি এটা কাহিনী কৈ গৈ আছে, শেষ মুহূৰ্তত কাহিনীটো কেতিয়াবা এনেকুৱা লাগিব পাৰে পাঠকৰ যে এফেক্ট, সেইটো তেনেকুৱা মই বহুত কেইটা ফোন কল পাইছো, হয়, আৰু আপোনাক কওঁ, মোৰ পৰম শ্ৰদ্ধাৰ শিক্ষক হয়, উপেন্দ্ৰনাথ শৰ্মা ছাৰে হয়, এই একেটা প্ৰশ্নকে মোক সুধিছিল, কেলে এই দুজন মানুহৰ সংযোগ কেলে নঘটিল। হয় হয় হয়, কৰবাত কিবা এটা থাকি গ'ল এই ভাৱটো, তাৰমানে নহয় জানো, কিবা ৰৈ গ'ল, সেইটো আপুনি এটা এফেক্ট, আৰু গল্পৰ আপোনাৰ এটা এফেক্ট, ৰৈ গ'ল, হয় হয় হয়, ৰৈ গ'ল মানে, ঠিক আছে। কিন্তু ব্যতিক্ৰমো আছে, যেনেকে মই আপোনাৰ এটা গল্প, আপোনাৰ যিখন সংকলন প্ৰকাশিত হ'বলৈ গৈ আছে, পূৰ্বায়নে প্ৰকাশ কৰিব, মই আমাৰ দৰ্শক শ্ৰোতাৰ কাৰণে এই কথাটো জনাই ভাল পাইছো যে এখেতৰ এটা গল্প সংকলন মাটিৰ চাকি নামেৰে পূৰ্বায়ন প্ৰকাশনে প্ৰকাশ কৰিব অচিৰি। সেই সংকলনখনৰ দুটামান গল্প মই পঢ়িবলৈ মই সুযোগ পাইছিলো দাদাৰ পৰা। তাৰে এটা গল্প শৱযাত্ৰালৈ আহিছো। শৱযাত্ৰা গল্পটো মই ভাবো যে এইটো এটা বৰ উৎকৃষ্ট মানৰ গল্প হৈছে, আৰু চুটি গল্পৰ যিটো সৰ্বস্বীকৃত যিটো সংজ্ঞা, যিটোত মই এতিয়া লাগি আছো আচলতে, হয় হয়, অনুকূলে লিখা হৈছে যেন মোৰ খুব ভাৱ হৈছে। গল্পটোৰ যিটো সামগ্ৰিক আবহ, এনভাইৰনমেণ্ট, এইটো আমাৰ হৈ যোৱা যিটো সংক্ৰামক ৰোগ কোভিড, সেই কোভিডৰ এই পৰিপ্ৰেক্ষিতটো খুব বাস্তৱানুকভাৱে পৰিৱেশিত হৈছে গল্পটোত। আপোনাৰ এই গল্পটো ইমান ধুনীয়াকে, ইমান সুন্দৰকে আপুনি নিৰ্মাণ কৰিলে, আপুনি গল্পটোৰ সৃষ্টি আৰু কথা অলপ কওকচোন। আপুনি ভাল পাইছে, মই খুব ভাল পাইছো, পাঠকে ভাল পাইছে, মই খুব ভাল পাম। এইটো সৃষ্টিৰ আঁৰৰ বিশেষ তেনেকুৱা কথা নহয়। কোভিড আমি সকলোৱে খুব
মনোযোগ দি চাই আছিলো যে এই বেমাৰটো কি আহিছে, মহামাৰীৰ ৰূপ ল'ব নেকি, প্লেগৰ হয়। ৰূপ ল'ব নেকি। হয় আৰু সেই সময়তে মই কেমুৰ প্লেগখনো পঢ়িছিলো, আকৌ কেমৰ এবাৰ প্লেগ আকৌ হয় আকৌ এবাৰ পঢ়িছিলো। প্লেগখন হয় যদি আকৌ এনেকুৱা অৱস্থা হয় আমাৰ কি হ'ব, কি হ'ব মানৱ জাতিৰ হয় ভৱিষ্যতটো হয় কি হ'ব। তেনেকে তাৰ পিছতে আপোনালোক সকলোৱে জানে বা ময়ো জানো যে আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ভাৰত চৰকাৰে যিটো হেৰি কৰিলে, বন্ধ এটা দি দিলে, চব বন্ধ কৰি দিলে, লকডাউন লকডাউন, মানুহলৈ যাব নোৱাৰা হয় এটা অৱস্থা হ'ল। তেতিয়া টিভিত বহুতবোৰ ভিজুৱেলছ আহিছিল, আহিছে মানুহৰ হাহাকাৰ আৰ্তনাদ। হয় তাৰপিছত বহুত ঠাইত মানুহে বিশেষকে ধৰক দা কৰিবলৈ ব্যৱস্থাও নাই, হেৰি নাই, বাট বিভিন্ন নিয়ম খাবলৈ নীতি SOP বহুত দূৰ মানে অটো ৰিক্সাত গৈছে কোনোবা, হয় বহুত দূৰ চাইকেলত গৈছে, হয় বহুত দূৰ ৰিক্সাত গৈছে। এই দুৰ্ঘটনাবোৰে মোক বাৰুকে খুন্দিয়াই গৈছিল। হয় বাৰুকে খুন্দিয়াই হয় গৈ ডে টু ডে ৰিপৰ্টিং পঢ়াৰ লগে লগেও মই হেৰিটো পঢ়িছিলো হয় যে এজন মানুহক যদি কভিড হয়, হয় মানসিকভাৱে শাৰীৰিকভাৱে মানুহজন কিদৰে হয় ক্ষতিগ্ৰস্ত হ'ব পাৰে, ক্ষতিগ্ৰস্ত হ'ব পাৰে বিশেষজ্ঞসকলৰ সেইবোৰ পঢ়িছিলো। আৰু সেইবোৰ পঢ়াৰ পিছতেই এটা অনুভৱ কৰিছিলো যে এনেকুৱা মানুহজনৰ এইটো হ'ব, এই শটো ইয়াত ক্ৰিমেট কৰিব নোৱাৰে বা পুতিব নোৱাৰে, বেলেগ ব্যৱস্থা ল'ব লাগিব, বা শটো নিজৰ আত্মীয় চুব নোৱাৰে। এইটো এটা অদ্ভুত ধৰণৰ এটা অৱস্থা এটাৰ সৃষ্টি হৈছে আমাৰ সন্মুখত। এই গোটেই কথাবোৰে মোক অকমান ভবাই তুলিলে ভবাই তুলিছিল আৰু অকমান আৱেগিকো হৈছিলো হয় চাগে, যে মানুহৰ এইটো অৱস্থা যদি হয় কি হ'ব। হয় হয় আৰু যে গংগাত যে বহুতবোৰ পেলাই দিছিল, পেলাই দিছে এই ধৰণৰ এই কথাবোৰে মোক কেতিয়াবা খুন্দিয়াই, কেতিয়াবা ৰাতি মনত পৰে, বা কেতিয়াবা হয় হয় হেৰি হয়। এইটো বহুত দিন সেই অৱস্থাটো হয় চলি থাকিলে, চলি থকাৰ পিছত এই গল্পটো মই হয় লিখিছিলো। হয় হয় মানুহৰ যিটো অসহায় এটা অৱস্থা। অসহায়তা হয় হয় হয়। এতিয়া আহোঁ আন এটা গল্প, আপোনাৰ গল্পত মানে সাধাৰণতে আমি লক্ষ্য কৰা আন এটা বিষয়, সেইটো হ'ল ট্ৰমা, আতংক। সেইটো লাগিলে ধৰক উগ্ৰপন্থীকালীন সময়ৰ হেৰিয়ে হওক বা যিয়ে নহওক, ট্ৰমা এটা। এই ট্ৰমা মই দেখিছোঁ যে বিভিন্ন কাৰণত ট্ৰমা মানুহৰ মনলৈ আহে, সমাজলৈ আহে, আৰু সমকালৰ এটা অলংঘনীয় নিষ্ঠুৰ বাস্তৱ হৈ আমাৰ প্ৰগতিত বাধা দিয়ে। আৰু ইয়াৰ বিপৰীতে আপুনি কিন্তু এটা কাম কৰে, সেইটো হৈছে যে ইয়াৰ বিপৰীতে আপুনি ৰিলেশ্যনশ্বিপৰ স্নিগ্ধ জোনাক তথা মানুহৰ দুখ যন্ত্ৰণাৰ অলংঘনীয় ট্ৰেজেডিৰ এটা অভিক্ষেপ আপুনি সমাৰোপিত কৰে। এই সম্পৰ্কে অকণমান কওক। এইটো আপুনি মোতকে ভালকে বুজিব, আপুনি সমালোচনাৰ দিশৰ ইমান দিন কাম কৰি থকা মানুহ। এই যে বিভিন্ন পৰিৱেশত বিভিন্ন আতংকৰ, বুজিছো আতংক, তাৰ লগতে আপুনি কিন্তু সেইটোতে শেষ কৰা নাই, আপোনাৰ সেইকাৰণে নাই সেইটোতো নিগেটিভ হেৰিটো নাই মই নেগেটিভ বুলি কোৱা নাই। মই কৈছো যে আপুনি এইটো বহলকে বুজিব, হয় মই কলে হয়তো সি অকমান সীমিত হ'ব। হয় কথাটো তেনেকুৱা। হয় 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 কথাটো হ'ল যে আতংকই আমাৰ চবকে আতংকিত কৰে নহয়। আমি এটা এক্সিডেণ্টৰ কথা শুনিলে হয় আতংকিত হওঁ, হয় আমি এজন বেমাৰী আজি ঢুকোৱাৰ কথা শুনিলে হয় আতংকিত হওঁ, হয় সিদিনা শুনিছো আমাৰ আত্মীয় কোনোবা এজন ICUত আছে, আমি হয় আতংকিত হওঁ। কিন্তু আতংক এইটো পৃথিৱীত শেষ কথা নহয়। হয় আপুনি যেনে ক'লে স্নিগ্ধ জোনাকৰ হেৰি হয় কৰাৰ দৰে, মানে লাইফ স্নিগ্ধতাও মাষ্ট গো অন এনেকুৱা আমাৰ মানুহৰ মাজত সেই স্নিগ্ধতাৰ বহল পৃথিৱী এখন আছে আছে সেই বহল পৃথিৱীখনে আমাক আশ্বাস দিয়ে, আশ্বাস দিয়ে জীয়াই ৰাখে, হয় হয় আৰু আমাৰ যাত্ৰাত সহায় কৰে। হয় হয় মই সেইটো ভাবিয়েই কামখিনি কৰোঁ বুলি ভাবিছো। হয় হয়। আৰু এটা কথা লক্ষ্য কৰোঁ, সেইটো হ'ল আপোনাৰ চৰিত্ৰসমূহৰ অন্তঃস্পন্দনৰ সংবেদনৰ ক্ষেত্ৰত আপোনাক মাজে মাজে স্মৃতিয়ে সহায় কৰে, স্মৃতিয়ে আপোনাক সং দিয়ে। গতিকে এই ক্ষেত্ৰত আপোনাৰ শৈশৱ আৰু যৌৱনৰ তাৰ পিছতো আপুনি দেখা আপোনাৰ চৌপাশৰ সজীৱ স্মৃতিসমূহৰ কথা আহি পৰিব। এই ক্ষেত্ৰত এই পৃথিৱীখনৰ কথা অকণমান কওক। মই মোৰ পৃথিৱীখন তেনেই সৰু। মোৰ পৃথিৱীখন আৰম্ভ হৈছে মোৰ গাঁও বেলশৰ। মোৰ পৃথিৱীখন তাতেই আৰম্ভ হৈছে। আৰু সৌভাগ্যৰ কথা যে আমাৰ এখন ডাঙৰ বাৰী আছিল। হয়
আৰু তেতিয়া আপোনাক কওঁ আমাৰ বহুত দূৰলৈকে হাবি চাবি আমি দেখা নাছিলোঁ। হয়। দূৰৰ ভূটান পাহাৰৰ ৰেখাবোৰ আমি দেখিছিলোঁ। হয়। পথাৰত ওলাই যাওঁ যে পাহাৰ ওলাইছে হয়। আমি চাওঁ। হয়। আৰু বাৰীখনে মোক এটা বস্তু দিছিলে যে বাৰীখনৰ কিছু ঠাইত ফল মূল 2টা পুখুৰী এনেকুৱা ধৰণৰ কিবা কিবি আছে। হয়। লাগতিয়াল বস্তু গোটেই আছে। বাহনি আছে, কাঠনি আছে। কাঠনি বাহনি এটা সময়ত বেতনি হয়। বেতনিও আছে। হয়। গোটেইখন গেজেপনি মৰা হয়। গেজেপনি। তাৰ ভিতৰলৈ সোমাবলৈকে ভয় লগা অৱস্থা হয়। এটা হয়। কিন্তু মই সেই হাবিৰ মাজতে ঘূৰি ফুৰো পাটমাদৈ চৰাই বিচাৰি বিচাৰি। পাটমাদৈ চৰাইটো ইটোৰ পৰা সিটোলৈ যায় নহয়। হয়। হয়। তেনেকে মই দৌৰি দৌৰি সেই পাটমাদৈ চৰাই বিচৰা সেই ল'ৰাটোৱেই চাগে প্ৰকৃতিক কেনেকে বাঁহ চাবলৈ বিচাৰি এজাক চৰাইলে আপুনি গতি কৰিলে পিছত। হয়। সেই কথাটো মই নাপাহৰো। এবাৰ কি হ'ল, সেই পাটমাদৈ চৰাই বিচাৰি মই বাৱনীৰ মাজেৰে গ'লো। কিন্তু বাৱনীৰ মাজেৰে বেছ ডাঙৰ সাপ মানে দৌৰি গুচি গ'ল। মানুহ অহা দেখিলেতো চোঁচৰাই গ'লগে আৰু। চোঁচৰাই গৈছে, গছপাত উৰি গৈছে। হয়। তেনেকে প্ৰকৃতিক দেখা। বুজিছো। আৰু প্ৰকৃতিৰ এই যে তাণ্ডৱৰ কথা আপুনি অকমান আগতে উল্লেখ কৈছিলো। হয়। সেই তাণ্ডৱটো আমি ঠিক দেখা নাছিলো, কাৰণ আমাৰ মাটিখিনি, আমাৰ সেই অঞ্চলটোৰ মাটিখিনি বাম আছে। বাম মাটি। হয়। আৰু আমাৰ কাষৰ নৈ এখন আছিলে এটা সময়ত। সেই নৈখন মৰি গৈছে। আমি বানপানী চাবলৈ মানে বুঢ়া দিয়া নৈৰ ওচৰলৈ যাবলগীয়া কিমান আছিল। দূৰ? 4-5 কিলোমিটাৰ। যায় আৰু। যেতিয়া সেইটো এটা বেলেগ ধৰণৰ। যেতিয়া ওফন্দি উঠে তেতিয়াতো আমি ভয় খাই যাওঁ, কাৰণ ভয় আমি খাই ইমান যায়। পানী দেখা নাই। আমি নৈত তেতিয়ালৈ গা ধুই পোৱা নাই। আমি পুখুৰীতে গা ধুওঁ। সেই স্মৃতিৰ যিটো আতংক আপোনাৰ মনৰ ভিতৰত আছিলে, আছে বিভিন্ন ধৰণৰ আছে। বিভিন্ন ধৰণৰ। হয়। হয়। আছে। তাৰপিছত ওলাই অহাৰ পিছত ব্ৰহ্মপুত্ৰ দেখিছো। ব্ৰহ্মপুত্ৰত সাঁতুৰিছো। গতিকে প্ৰকৃতিৰ লগত এই সম্পৰ্কটো তেনেধৰণেই। গতিকে আপুনি সেই গোটেই কথাখিনি পাইছে আৰু, যিখিনি এতিয়া আপোনাৰ কাৰণে এটা সম্পদো। নহয়, সেইটো মই মানে সম্পদ বুলিয়ে ভাবো। যেনে মোৰ বাৰীখনে মই ভাবো যে মোৰ কাৰণে ডাঙৰ বস্তু মোক দি থৈ গ'ল। বৰ ডাঙৰ কথা। সেইটো মই পাহৰিব নোৱাৰো। কাৰণ আমি ধৰক আপুনি হয়তো হাবিতলীয়া ঠাইত আছে, আপুনি তাৰ কথা বৰ্ণনা কৰিছে। কিন্তু মই হাবি দেখাই নাছিলো। সেই বাৰীখনেই বাৰীখনৰ পৰাই আপুনি সেইটো কল্পনা কৰি ল'ব পাৰিছে। সেইটো হয়। এতিয়া আহোঁ আপোনাক সাংবাদিক হিচাপে আপোনাৰ পৰা কিছু কথা জানিবলৈ। সুদীৰ্ঘ সময় ধৰি আপুনি পেছাগতভাৱে সাংবাদিক হিচাপে আপোনাৰ এটা দায়িত্ব পালন কৰিছিল। বহুকেইখন ইংৰাজী আৰু অসমীয়া কাকতৰ সৈতে সাংবাদিক হিচাপে আপুনি জড়িত হৈ আছিল। দৈনিক জনমভূমিৰ দৰে এখন জনপ্ৰিয় কাকতৰ আপুনি সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰি আছিল। এই সাংবাদিক হিচাপে আপোনাৰ এই যাত্ৰাটোক লৈ আপুনি সুখী নে? সাংবাদিকৰ সুখ আৰু দুখ ক'ত? মই ভাবো যে এই যাত্ৰাটো এটা অৰ্থত সুখী বা দুখী তেনেকুৱা অৰ্থত ক'ব নোৱাৰি। সাধাৰণতে বৰ কষ্টকৰ যাত্ৰাটো। কষ্টকৰ যাত্ৰাটো দুই ধৰণে কষ্টকৰ। এক ধৰণৰ শাৰীৰিক কষ্টৰ কথাটো বেলেগ, এটা মানসিক কষ্ট অহৰহ আপোনাক মানসিক কষ্ট এটা লাগি থাকে। তাৰ কাৰণটো হ'ল যে আপুনি যিহেতু সাংবাদিক হিচাপে সঁচা কথা ক'বলৈ ওলাই আহিছে, মানুহৰ বিষয়ে ক'বলৈ আহিছে, মানৱ অধিকাৰৰ বিষয়ে ক'বলৈ আহিছে, প্ৰকৃতি ৰক্ষাৰ বিষয়ে ক'বলৈ আহিছে। কিন্তু এইবোৰত মানে দেখাত খুবেই ভাল যে বাতৰি প্ৰতিষ্ঠান বা সংবাদ প্ৰতিষ্ঠান সকলোৱে এটা বস্তু মানে পৰম্পৰাগতভাৱে মানি আহিছে যে তেওঁলোকে যিকোনো উপায়, যদিও প্ৰাইভেট প্ৰতিষ্ঠানো হয়, তথাপিতো তেওঁলোকে মানৱ অধিকাৰ, মানৱ স্বাৰ্থক আগস্থান দিব। আৰু তাৰ বহুদূৰ মানে কাৰ্যকৰীও হয়। মানে আমাৰ সময়লৈকে মই সেইটো দেখিছো। কিন্তু তাৰ লগে লগে সমান্তৰালভাৱে অন্য ধৰণৰ কথাও হয়, যে বহু কথা কৰিব নোৱাৰা অৱস্থা হয়। অলিখিত কিছুমান হেৰি থাকে। কিন্তু আপোনাক মই সৰু উদাহৰণ এটা দিছো। এটা সময়ত আপুনি শুনিছিলে জানো যে কাৰ্যবাহী সম্পাদক আছে। কাৰ্যবাহী সম্পাদক এজনৰ আগতে সম্পাদকেই চব চাইছিল। সম্পাদকৰ লগত নিউজ এডিটৰ আছিলে। কাৰ্যবাহী সম্পাদকজন মানে মোৰ অনুভৱ আৰু উপলব্ধিৰ মাজত দেখা দিয়ে এজন হেৰি হিচাপে। তেওঁ মানে সাধাৰণতে কোৱা হয় যে সম্পাদককে কোৱা হয় যে মালিকৰ এজেণ্ট। কাৰণ মালিকৰ মতেই কাম কৰিব লাগিব।
কিন্তু যেতিয়া দেখা যায় যে এডিটৰজনক মানে চাৰিওফালৰ পৰা ঠিক কৰিব নোৱাৰি, হয় গোটেই লাষ্ট পেজটো হোৱালৈকে যদি ৰাতিলৈকে বহি থাকে, তেতিয়াহ'লে আমাৰ কাগজৰ আমি যিখিনি কৰিবলগীয়া আছে কেনেকৈ কৰিম? হয় গতিকে কাৰ্যবাহী সম্পাদকৰ দৰকাৰ হয়। হয় কাৰ্যবাহী সম্পাদকে সেই কাৰ্যটো সম্পাদন কৰি দিয়ে। হয় আৰু লাহে লাহেতো দেখিছে যে সমাজৰ যিহেতু মূল্যবোধ অৱক্ষয়ৰ ফালে গৈ আছে, ৰাজনৈতিক মূল্যবোধ অৱক্ষয়ৰ ফালে গৈ আছে, সাংবাদিকক কিনা বেচাৰ চেষ্টা কৰিছে। তাৰ কাৰণো আছে, কাৰণ সাংবাদিকসকল খুব কম দৰমহাত কাম হয়। কৰা মানুহ। তেওঁলোকে মনৰ জোৰত বা তেওঁলোকৰ আদৰ্শৰ তাৰণাত বহু দূৰ কাম কৰি থাকে। হয়। গতিকে সুখ দুখ বুলি তাৰ মাজতে আপুনি একে অৰ্থতে ক'ব নোৱাৰে টো ল'ব না। লগীয়া। আপোনাৰ কেতিয়াবা ভীষণ আপুনি আহতও হ'ব হয় হয় যে আপুনি দেখিলে যে আপুনি এটা খুব ভাল ষ্টৰি এটা দিছে, কোনোবাই গোটাই আনি দিছে আপোনাক, হয়। আপুনি চাই চিতি দিছে, তাৰ গুণাগুণ চাইছে, তাৰ পিছদিনা দেখিলে যে ষ্টৰিটো নাই। হয় হয়। গতিকে এনেকুৱা সীমাবদ্ধতাখিনি আছে আৰু। আছে সীমাবদ্ধতা। এগৰাকী সম্পাদক হিচাপে আপুনি এটা বিশেষ ক্ষেত্ৰত এটা পদচিহ্ন আপুনি এৰি থৈ আহিছে, আৰু সি হ'লগৈ গ্ৰাম্য সাংবাদিকতাৰ ক্ষেত্ৰত আপুনি আগবঢ়োৱা বিশেষ বৰঙণিখিনি। আৰু আপুনি এই বিষয়ত আৰু এটা কথা যে আপুনি ৰাষ্ট্ৰীয় বঁটাৰেও স্বীকৃত হৈছে, তো আমি জানো। এইটো বাৰু আপোনাৰ গ্ৰন্থ আমাৰ গাঁও আমাৰ মানুহখন যিখন প্ৰকাশিতব্য, সেই গ্ৰন্থখনৰ বিষয়ে আমাক এইকাৰণে কওক, কাৰণ মই যিমান দূৰ জানো এই গ্ৰন্থখনৰ আপোনাৰ গ্ৰাম্য সাংবাদিকতাৰ সৈতে নিঃসন্দেহে জড়িত আছে। হয়। কিতাপখনৰ এনেকুৱা, কিতাপখন অধ্যয়নমূলক, মানে কিছু বস্তু আছে তাত যে মই ব্যক্তিগতভাৱে গাঁৱলৈ গৈছোঁ, অধ্যয়ন কৰিছোঁ। দুই ধৰণৰ কথা। এটা হ'ল মই মানুহক সুধি কিছুমান তথ্য গোটাইছোঁ, আৰু বাকী মই ধৰক তেওঁলোকক তালিকা এখন দিছোঁ বা ফৰ্ম এখন দিছোঁ যে এইখিনি ফিল আপ কৰি দিয়ক, তাৰ পৰাও কিছু তথ্য আহিছে। গতিকে সেইখিনিত একদম ক্ষেত্ৰভিত্তিক গৱেষণা এটা হোৱা বুলি আপুনি ক'ব পাৰে। সেইটো তেনেকুৱা 15টা ৰিপৰ্ট এই কিতাপখনত আছে। মানে মই যাতে সঠিক এটা বাৰ্তা আহে। মই বিচাৰিছিলো যে মই কোনো এটা নিৰ্দিষ্ট যে গাঁৱৰ দৰিদ্ৰতাকেই হাইলাইট কৰিম বা পানী নোহোৱাটোকে হাইলাইট কৰিম, সেইটো কৰা নাই। মই চৰাই চিৰিকটি গছ গছনিৰ পৰা গোটেই গাঁওখনৰ সামগ্ৰিক প্ৰফাইল এটা, সৰু চমু প্ৰফাইল এটা আগবঢ়োৱাৰ চেষ্টা। তেনেকুৱা 15 আৰু 15খন গাঁৱতো আছে। মানে মুঠতে 30খনমান গাঁৱৰ তেনেকুৱা প্ৰতিবেদন আছে। তাৰ উপৰি কেইখনমান প্ৰতিবেদন আছে, ধৰক মই মাজুলীলৈ গৈছোঁ, মাজুলীৰ প্ৰতিবেদন এখন আছে, বা মৰাণ বিহু চাইছোঁ, মৰাণ বিহুৰ প্ৰতিবেদন এখন আছে। আৰু আমাৰ মানুহৰ জীৱনৰ উৎসৱ অনুষ্ঠান যিবিলাক আছে তাকো সামৰি লোৱা হৈছে। তাৰমানে মই এক ধৰণে কৰিব খোজা নাই যে মই এনেকুৱা এটা বিষয় জনজীৱনৰ যাতে এটা নিৰ্যাস আমি তাত ৰাখিব পাৰোঁ, তাৰ চেষ্টা কৰিছোঁ। এতিয়া আপুনি অসমৰ সাংবাদিকতাৰ জগতখনক পূৰ্ণৰূপত জিলিকাই তোলাৰ ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়োৱা দিগ্গজ কেইবাগৰাকী আপুনি ব্যক্তিক লগ পালে, সাহচৰ্যলৈ আপুনি আহিলে। তাৰে দুজনমান হ'ল ধৰক শ্ৰীযুত ধীৰেন বেজবৰুৱা, স্বৰ্গীয় ৰাধিকা মোহন ভাগৱতী, শ্ৰীযুত নগেন শইকীয়া ছাৰ। নহয়, তেখেতৰ লগত মোৰ আচ্ছা চন্দ্ৰপ্ৰসাদ শইকীয়া, মোৰ ভুল হৈছে, চন্দ্ৰপ্ৰসাদ শইকীয়া, স্বৰ্গীয় চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱ। তেখেতসকলৰ সৈতে আপোনাৰ যিটো সাহচৰ্য, যিটো অভিজ্ঞতা, তেখেতসকলক সংবাদ সম্পৰ্কীয় যিটো অৰিহণা আপুনি ওচৰৰ পৰা দেখিছে, এই সম্পৰ্কে অকণমান আপোনাক জনায়। চন্দ্ৰপ্ৰসাদ শইকীয়াটো এজন অসাধাৰণ সম্পাদক। তেওঁ এটা লেখাৰ কাৰণে, আলোচনীৰ ক্ষেত্ৰত কৈছোঁ, আলোচনীৰ ক্ষেত্ৰত লেখাই বিচাৰিব, কাগজৰ ক্ষেত্ৰত ৰিপৰ্টৰ দৰকাৰ থাকিব। তেওঁ নতুন বাতৰি বাতৰি এখন, অসম বাতৰি 3দিনীয়া কাগজ এখন আছিল। প্ৰথম তেওঁ সেইখনতে তোলপাৰ লগাই দিছিল ৰাজনৈতিক জগতত, মানে কৰি। আৰু তেওঁ কৰিছিলে, তেওঁ আছাম ট্ৰিবিউনতো আছিলে, কাৰণ আছাম ট্ৰিবিউনৰ প্ৰফুল্ল গোবিন্দ বৰুৱা তেওঁৰ ক্লাছমেট আছিলে, বহুত ভাই। ঠিকেই নহওক, আৰু তেওঁলোকে সাংবাদিকতা কৰিছে এনেকুৱা এটা সময়ত কৰিছে যি সময়ত তেওঁলোকৰ দৰমহা কম,
এযোৰ কাপোৰ, সেই কাপোৰযোৰ দিনত মানে সাংবাদিকতা সেৱা আছে দিনত দিনত চাকৰি সম্পূৰ্ণ। কৰি গৈ সন্ধিয়া ধুই দিয়ে, আকৌ পিছদিনা পুৱা হয়। ওলাই আহে। আৰু অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰত চন্দ্ৰপ্ৰসাদ শইকীয়াই তেওঁ কেইবাখনো আলোচনী সম্পাদনা হয়। কৰিছিলে। তাৰ মাজতে তেওঁ যথেষ্ট কাম কৰিছে। হয়। সেইটো মই তেখেতৰ বিষয়ে কৈছোঁ। আৰু ৰাধিকা মোহন ভাগৱতী সেই সময়ত বেনাৰছৰ পৰা ইকনমিক্সত MA পাছ কৰি আহিছে। তেওঁ হয়। চাকৰি এটা পোৱাৰ অভাৱ নাছিল। হয়। তেওঁ স্কুলতো কেইদিনমান সোমাইছিলে, তাৰপিছত তেওঁ ইয়াতে সোমালে, হয়। সাংবাদিকতাত সোমালে। সাংবাদিকতাত সোমাই তেওঁ চেষ্টা কৰিলে কিদৰে সামগ্ৰিক মানে জাতীয় উন্নয়নৰ হেৰিটো আগবঢ়াই নিব নিব পাৰে। পাৰে। হয়। তো সেইটো তেওঁৰ উদ্দেশ্য আছিল। উদ্দেশ্য আছে। তেওঁ তাৰ বহুদূৰ সফলো হৈছে। হয়। তেওঁৰ এতিয়া এখন কিতাপ ওলাইছিল, তেওঁৰ নিৰ্বাচিত সম্পাদকীয়। সেইখন পঢ়িলে আমি তেওঁৰ সেই হেৰিবোৰৰ কথা গম পাওঁ, তেওঁ যিবোৰ চেষ্টা চলাইছিল তেওঁ সেইবোৰৰ সেই কথা গম মনটোৰ পাওঁ। বিষয়ে। হয়। তেওঁক ভালকৈ জানিব পাৰিম আমি সেইখন পঢ়িলে। আৰু পাইছোঁ মই ধীৰেণ বেজবৰুৱা ছাৰ। ধীৰেণ বেজবৰুৱা ছাৰটো ইংৰাজী কাগজৰ সম্পাদক। কিন্তু ধীৰেণ বেজবৰুৱা ছাৰৰ লগত যেতিয়া আমি কথা পাতোঁ, হয়। ছাৰে যদি অসমীয়াত কথা পাতিছে, হয়। তাত এটা ইংৰাজী শব্দও নাথাকে। আৰু ছাৰে যদি ইংৰাজীত কথা পাতিছে, তেতিয়া আমি অবাক বিস্ময়ত চাই থাকিব লগা হয়। চাহাবৰ দৰেই কৈছে। আৰু আন এটা বস্তু মই তেখেতক কৈছোঁ, সহজে মানে ইমান সহজে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পৰা মানুহ মই খুব কম দেখিছোঁ। তাৰ ভিতৰত ধীৰেণ বেজবৰুৱা ছাৰ। হয়। হয়। মই নিজেই তেখেতৰ মৃত্যুঞ্জয় নে ইয়াৰু ইংগমখন অনুবাদ কৰিছিলে, পঢ়িছোঁ। হয়। হয়। সাংঘাতিক। সাংঘাতিক। হয়। আৰু ছাৰে অসমীয়া নজনা শব্দও নাই কিন্তু। হয়। হয়। আমি যিবোৰ এতিয়া ধৰক হয়তো পাহৰি গৈছোঁ, ছাৰৰ লগত কথা পাতিলে আপুনি দেখিব পটকৈ তেওঁ তেনেকুৱা শব্দ এটা কৈ দিছে। হয়। 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 গতিকে তেওঁলোক গুণী মানুহ। আৰু হয়। তেওঁলোকে, মই তিনিওগৰাকীৰ বেলিকাই কওঁ যে হয়। তেওঁ তিনিওগৰাকীক এটা বস্তুৱেই হেৰি কৰিছিলে, আগবঢ়াই দিছিলে, সেইটো হ'ল তেওঁলোকৰ আদৰ্শ। আদৰ্শ। মানৱ সেৱাৰ যিটো আদৰ্শ। হয়। মানৱ সেৱাৰ আদৰ্শ। আপোনাৰ এতিয়া মুখামুখি নামৰ গ্ৰন্থখনিৰ কথালৈ আহোঁ, হয়। আৰু নহ'লে আধৰুৱা হৈ ৰ'ব এইখনৰ বিষয়ে যদি নাপাতোঁ। মানে ইয়াত আপুনি বিনন্দ চন্দ্ৰ বৰুৱাৰ পৰা ছালেহ আহমেদলৈকে কেইবাটাও সাক্ষাৎ ইয়াত সন্নিৱিষ্ট হয়। হৈছে। হয়। আৰু উক্ত গ্ৰন্থখনিৰ যিটো আপোনাৰ সংকল্পনা আৰু তেওঁলোকৰ সৈতে আপোনাৰ যিটো মুখামুখি হৈছিল, হয়। তাৰ যিটো আপোনাৰ সংবেদন অভিজ্ঞতা, সেই হয়। বিষয়ে অকণমান। এই হেৰি মই যেতিয়া এইটো কৰিছিলোঁ, যেতিয়া ইণ্টাৰভিউ কৰিছিলোঁ, হয়। সাক্ষাৎকাৰ লৈছিলোঁ, হয়। আৰু প্ৰতিগৰাকী মানুহৰ ওচৰত মই ইমান বিনম্ৰভাৱে গৈছোঁ। তেওঁলোক তেনেকুৱা ব্যক্তিয়েই। আপুনি তেতিয়া দৈনিক জনমভূমিৰ সম্পাদক? মই তেতিয়া শ্ৰীময়ত আছিলোঁ। শ্ৰীময়ত আছিলে। হয়। শ্ৰীময়তেই মই বহুতখিনি মানে দৈনিক জনমভূমিত সোমোৱাৰ আগত? দৈনিক জনমভূমিৰ পিছত। দৈনিক জনমভূমিৰ পিছত। মই চেণ্টিনেলত থাকিলোঁ। হয়। চেণ্টিনেলৰ পৰা দৈনিক নতুন দৈনিকত গ'লোঁ। হয়। নতুন দৈনিকৰ পিছত মই গ'লোঁ শ্ৰীময়। হয়। শ্ৰীময়ৰ পিছতহে মই গ'লোঁ দৈনিক জনমভূমি। দৈনিক জনমভূমি। হয়। মই শ্ৰীময়ত এই ইণ্টাৰভিউবোৰৰ মানে এটা প্লেন হয়। কৰিছিলোঁ। হয়। তাৰ কাৰণ এটা আছিলে, হয়। এটা হয়। ৰোল আছিলে। যিয়ে নহওক মই তাৰ পৰা ওলাই শ্ৰীময়লৈ গুচি গ'লোঁ। শ্ৰীময় ঠিক নহয়, অগ্ৰদূত পাব্লিকেশ্যনলৈ হয়। মই গুচি গ'লোঁ। অগ্ৰদূত পাব্লিকেশ্যনলৈ গুচি গৈ তেওঁলোকৰ বেলেগ বেলেগ কিবা কিবি কাম কৰিলোঁ। কাম কৰিলোঁ মানে এখন তেওঁলোকে সাপ্তাহিক 15 দিনীয়া এখন একশ্যন বুলি, দ্য একশ্যন বুলি এখন মানে হেৰি উলিয়াইছিল, আলোচনী উলিয়াইছিল। আলোচনী। মই বৰ এটা হেৰি নাপালোঁ, হয়। কিন্তু অলপ চলপ কিবা কিবি কৰি দিছিলোঁ। তাৰপিছত মই ক'লোঁ যে মোক কিবা বেলেগ কাম দিয়ক, যদি আছে কাম। তেতিয়া সেই কামখিনিতো মোৰ এটা কাম হ'ল। তেতিয়া তেওঁ ক'লে যে তুমি কিছুমান বিদেশী গল্প অনুবাদ কৰিব মোক দিয়া। হয়। মই থাপ মাৰি ওৰ পৰা থাপ মাৰি তোৰ পৰা থাপ মাৰি তেনেকৈ প্ৰায় 20-25টা বিদেশী হয়। গল্প ট্ৰান্সলেট কৰি তেওঁলোকক দিলোঁ। সেইবোৰত মোৰ নামো যোৱা নাছিল। সেইবোৰ ওলাই গ'ল।
ওলাই গৈ ভালেই হ'ল। পিছত মই এতিয়া একুৰি এটা বিদেশী গল্প বুলি এখন কিতাপৰ প্লেন কৰি থৈছোঁ। বুজিছোঁ মানে ৰেডি হৈয়ে আছে, ready কিতাপখন হৈ আছে। পাব্লিছ হয় হোৱা নাই। হয় যিয়ে নহওক, হয় সেই তেতিয়াই মোৰ কথা আছিলে যে মহিলা আলোচনী, সেইখন মহিলা আলোচনী, মহিলা আলোচনী হয় শ্ৰীময় ক'লে যে তুমি শ্ৰীময় দায়িত্ব লোৱা। মই ল'ব নিবিচাৰোঁ, তেওঁ ক'লে লোৱা। তেতিয়া হেৰি মই বোলো এটা চৰ্তত ল'ব পাৰোঁ যে কণ্টেণ্ট লৈ আপুনি মোক ক'ব পাৰিব, মানে ভাল বেয়াটো, কিন্তু হয় চলে নচলেটো লৈ মোক ক'ব নোৱাৰিব, কাৰণ হয় আপোনালোকৰ ইতিমধ্যে এইখন কাগজৰ হেৰি হয় মানে পাঠকৰ সংখ্যা কমিছে পাঠকৰ সংখ্যা কমিছে। তেতিয়া ক'লে বোলে ঠিক আছে, তুমি তোমাৰ মতে কৰা। তেতিয়া মই দেখিলোঁ যে মই বিখ্যাত যেতিয়া লিখকসকলৰ ওচৰলৈ যাওঁ, তেওঁলোকে মানে লিখা দিব নিবিচাৰে, ইটো সিটো কয়। হয় মই ভাবিলোঁ যে কি কৰা যায়, এইটোতো কিন্তু মোক লাগে তেওঁলোকৰ লেখা। হয় হয় গতিকে মই সেই সাক্ষাৎকাৰৰ বুজিছোঁ বুজিছোঁ সাক্ষাৎকাৰ হেৰি কৰিলোঁ, হয় কাৰণ তাৰ আগতেও মই কৰিছোঁ হয় হয় দুই এটা, কিন্তু সেইটো লৈও মই কৰিছোঁ। হয় 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 এতিয়া আপুনি চিত্ৰকলা সম্পৰ্কীয় আপোনাৰ এখন উল্লেখযোগ্য গ্ৰন্থ হ'লগৈ শিল্প সুষমা। চিত্ৰকলা ধৰক যিটো বিষয়, সেই বিষয়ত এটা কথা থাকে যে চিত্ৰকলাৰ উৎকৃষ্টতাৰ প্ৰথম গুণটো, চিত্ৰকলাৰ উৎকৃষ্টতাৰ কথাটো আহিব, চিত্ৰকলাৰ উৎকৃষ্টতাৰ প্ৰথম গুণটো আপুনি কোনটো বুলি ভাবে? যি বস্তু আপুনি যিখন ছবি কাৰণ চাই, আপোনাৰ যিহেতু চিত্ৰকলাত আপোনাৰ অনুৰাগটো যিখন ছবি চাই আপুনি আকৰ্ষিত হয়, হয় যিখন ছবি আপোনাক আলোড়িত কৰে, হয় যিটো দৃশ্যই আপোনাক, ফটোগ্ৰাফে আপোনাক আলোড়িত কৰে, হয় হয় সেইটোৱে বেছিক কথা। হয় সেইটোৱে হয় বেছিক কথা। আপুনি যিহেতু চিত্ৰকলাৰ এজন ধৰক চিত্ৰকলাৰ অনুৰাগী বা হয় চিত্ৰকলা হয় ভাল হয় পোৱা মানুহ, হয় বৰ্তমানৰ চিত্ৰকলাৰ যিটো পৰিৱেশ অসমৰ, মই গোটেই ৰাষ্ট্ৰীয় হয় বা হেৰি পৰিৱেশৰ কথাও কোৱা হয় নাই, অসমত কাৰণ আমাৰ চিত্ৰকলাৰ এটা বৰ সুন্দৰ পৰিৱেশ, হয় মই ভাল পৰিৱেশ বুলিয়ে কৈছোঁ, ভাল পৰিৱেশ এটা বৰ্তি আছিলে, খুব কেইবাগৰাকী দিগ্গজ চিত্ৰশিল্পী আমাৰ আৰু তেখেতসকলক মই বৰ্তমানৰ অৱস্থাটো কেনেকুৱা? বেছিভাগকেই মই লগ পাইছোঁ। হয় 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 কিন্তু এই প্ৰসংগত আন এটা কথা কওঁ, আপুনি যিহেতু দুটা বস্তু একেলগে আহিছে এতিয়া, এটা হ'ল যে চিত্ৰকলাই আপোনাক কেনেকে আকৰ্ষিত হয় কৰে, সেইটোও মই সৰুৰ কাহিনী এটা ক'ব লাগিব। হয় মই কওক। হাইস্কুলত থাকোঁতে হুম, আমাৰ তাত দুটা সংঘ আছিলে, হয় এটা মিলন সংঘ, এটা সমাজ কল্যাণ সংঘ, আৰু দুইটাৰে আদৰ্শ বেলেগ, হয় এটা কংগ্ৰেছপন্থী, এটা বাওঁপন্থী। হয় যিয়ে নহওক, তেওঁলোকে নাটক চাটক কৰিছিলে, হয় দুই পক্ষই কৰে। হয় হয় তো এবাৰ দেখিলোঁ, আমি যেতিয়া স্কুললৈ গ'লোঁ, আমাৰ সন্মুখতে আছিলে মিলন সংঘৰ বাকৰিত মানে বেছ ডাঙৰ এখন কেনভাছ লৈ এজন আৰ্টিষ্টে ছবি আঁকি আছে, হয় আৰু আৰ্টিষ্টজন মই চিনি পাওঁ, কাৰণ তেওঁলোকৰ ঘৰ আৰু আমাৰ ঘৰৰ মাজত পথাৰ এখন, হয় গতিকে চিনাকি। চাবলৈ গ'লোঁ যে তেওঁলোকে নাটক কৰিছে, মানে জেৰেঙাৰ সতি জয়মতী নে কিবা তেনেকুৱা নাটক কৰিছে, হয় আৰু গোটেই ছবিখনত এগৰাকী নাৰীক কোবাই থকা, চাওদাঙে কোবাই থকাৰ যিটো দৃশ্য, হয় সেই দৃশ্যটোৱে মোক আতংকিতও কৰিছে, অ' আকৰ্ষিতও কৰিছে, অ' আৰু চিত্ৰৰ প্ৰতি বুজিছোঁ আগ্ৰহী হ'বলৈও শিকাইছে। তাৰপিছত বুজিছোঁ মই গম পালোঁ যে এই চিত্ৰকৰজন কোন, তেওঁ নাটকো কৰে আকৌ। তো ক'লে যে নাই, এইটো বোম্বেৰ জেত পঢ়ি অহা ভাল আৰ্টিষ্ট, হয় মানে হুবহু হেৰি প্ৰণৱ বড়ো আছিল নেকি তেখেত? নহয়, প্ৰণৱ বৰুৱা নহয়, তেওঁ লক্ষী মজুমদাৰ বুলি। লক্ষ্মী মজুমদাৰ, আচ্ছা হয় তেওঁ কোনো ওলাই আহিব নোৱাৰিলে, তেওঁ জেত পঢ়িলে, হয় হয় কিন্তু জেত পঢ়ি আধৰুৱা কৰি আহি ঘৰত সেই পোষ্টাৰ আছিল এই কৰি ঘৰত আৰু হয় তেনেকে। হয় হয় সেই ধৰণেই মই চিত্ৰকলাৰ জগতলৈ আকৰ্ষিত হ'ল আকৰ্ষিত হ'লোঁ। হয় আৰু এতিয়া আপুনি অসমৰ এতিয়া চিত্ৰকলাৰ অসমৰ চিত্ৰকলাৰ পৰিৱেশটো কথাটো হৈছে যে সময় কিছুমান আহে, যেনেকে সাহিত্যটো দিগ্গজ মানুহ নোহোৱা হয়, নোহোৱা হয় আমাৰ ইয়াতো হৈছে, কিন্তু প্ৰতিভাৱান বহুত বহুত ওলাই আহিছে ল'ৰা ছোৱালীও আছে। হয় হয় আৰু তাৰোপৰি এটা কথা হৈছে যে চিত্ৰ গুণতকেও অকমান চমক দিয়াৰ হেৰি আমাৰ বেছি বেছি আহিছে নেকি, যিটো সাহিত্যটো আছে। হয় হয় হা, গতিকে ইয়াৰ সুস্থ চিন্তা চৰ্চা যে নহ'ব তেনেকে ক'ব নোৱাৰি। মানে চিত্ৰও ধৰকচোন এটা অন্তৰ্ধানী সত্তা এটাও লাগে, সেইটো লাগিবই, আপোনাৰ আত্মাই বিচৰা বস্তুটো সেই চিত্ৰ বা হয় সাহিত্যত লাগিবই, সেইটো হয় থাকিব, হয় লাগিব, আৰু তেতিয়াহে মানুহ আকৰ্ষিত ঘপকে পাওঁ বুলি ভাবিলে তেতিয়াহে মানুহ আকৰ্ষিত হ'ব। আকৰ্ষিত তেতিয়া হ'ব। হয়, এতিয়া মই শেষলৈ আহিলোঁ, কওক। ধন্যবাদ, ইমানখিনি কথা আপুনি ক'লে
আৰু বহুত নাই, ধৰণৰ সেইটো কথা ক'লো। থাকিও যাব, কিন্তু তৎসত্বেও আপোনাৰ শেষত এটা প্ৰশ্ন কৰিম যে আপুনি বৰ্তমানে কেনেধৰণৰ লেখা মেলা কামত ব্যস্ত হৈ আছে? মই এটা কথা অলপ গম পাইছিলোঁ যে আপুনি কাম্বোডিয়াৰ মঠ মন্দিৰ আৰু অসমৰ সূৰ্য পাহাৰৰ পটভূমি এনেকুৱা ধৰণৰ থকা এখন উপন্যাসৰ কামতো আপুনি লাগি আছে। সেইখন আপুনি ক'লেই মাটিৰ তলৰ চহৰ, হয়। সেইখন সেইখন শেষ হৈছে? সেইখন শেষ হৈছে। শেষ হৈছে, আচ্ছা। মই এতিয়া আপোনাক কওঁ যে মই দুটা বন আপুনি সেই উপন্যাসখনৰ বিষয়ে অকণমান নকয় নেকি? কোনখন? যিখন আপোনাৰ ধৰক শেষ হৈছে মাটিৰ তলৰ। মাটিৰ তলৰ চাকি। হয়। ক'ব লাগিলে অকণমান ক'ব অকণমান পাৰোঁ। ঠিক আছে। হয় তাৰমানে কম্বোডিয়ালৈ মই দুবাৰ গৈছোঁ। হয় তাৰ পটভূমি এটা খণ্ডৰ পটভূমি কম্বোডিয়া। হয় কম্বোডিয়াৰ চবতকে মোৰ কাৰণে আকৰ্ষণৰ বস্তুটো হ'ল এংকৰ ৱাট, এংকৰ মন্দিৰ। হয় ৱাট মানে তেওঁলোকে মন্দিৰটো বুজায়। হয় বিশাল মন্দিৰ, হয় মানে পৃথিৱীত তেনেকুৱা বিশাল মন্দিৰ কম আছে। হয় সেই আৰু বৃহৎ অঞ্চল এটা যদি মন্দিৰটো আছে, গতিকে সেইটো মোৰ আকৰ্ষণৰ বস্তু। হুম, হুম, মই প্ৰথম মোৰ পৰিয়াল লৈ তাত গৈছিলোঁ, হুম, তেতিয়াই মই আকৰ্ষিত। হয় দ্বিতীয়বাৰ কি হ'ল, বন্ধু এজনে ফুৰিব যাবলৈ লগ কৰিলে, লগ কৰি সি ক'লে ক'লে যাওঁ। মই ক'লো আৰু বেলেগ বেলেগ ঠাই, কিন্তু সি ক'লে নাই কম্বোডিয়া যাওঁ। হয় মই ভাল পালোঁ ভিতৰি ভিতৰি, গতিকে কম্বোডিয়া মোৰ ভিতৰত অকণমান সোমাই আছে। তাৰমানে মই গোটেই মন্দিৰখিনি এতিয়া বেছিভাগেই ৰুইনছ। আমাৰ ভাৰত হয় গভৰ্ণমেণ্টে বহুত সহায় কৰিছে হয় তেওঁলোকক মানে হেৰি কৰিবলৈ। সেই কম্বোডিয়াত গৈও সেই এংকৰ ৱাট সম্পৰ্কে পঢ়োঁতে, কম্বোডিয়ান চিভিলাইজেশ্যন পঢ়োঁতে বা তেওঁলোকৰ চিউজিয়ামত যাওঁতে মই দেখিছিলোঁ যে মানে প্ৰাচীন সভ্যতাৰে পূৰ্ণ এই ঠাইডোখৰ হয় আৰু ভাৰতীয় সভ্যতাৰ বহুত প্ৰভাৱ আছে এই ঠাইডোখৰত। মানে এতিয়াও অষ্ট্ৰেলিয়াৰ ইউনিভাৰ্চিটি তাত কাম কৰি আছে, প্ৰত্নতত্ত্বৰ কাম। হয় মাটিৰ তলত তেওঁলোকৰ বস্তু ওলাই আছে। হয় হয় মোৰ উপন্যাসখনত এনেকুৱা যে অসমৰ ল'ৰা এজন ইঞ্জিনিয়াৰিং পঢ়িছিলে বেংগলোৰত। হয় সি ফুৰি ভাল পায়, অকলে থাকি ভাল পায়। হয় তাৰপিছত সি ফুৰিবলৈ গ'ল। ফুৰিবলৈ গৈ সি তাৰ আগতে চিনি পোৱা ছোৱালী এজনী লগ পালে। সেই ছোৱালীজনীয়ে একেটা লাইনতে কাম কৰে। হয় তো সি এংকৰ ৱাটতে ছোৱালীজনীক লগ পালে। হয় ছোৱালীজনীয়ে তেতিয়া তাক গোটেই চহৰখন ঘূৰাই ফুৰিলে। হয় ঘূৰাই ফুৰি লৈ সেই আপুনি আগতে কোৱাৰ দৰে তাক ছোৱালীজনীয়ে মাতিলে যে মোৰ দেউতাৰ গেষ্ট হাউচ এটা আছে, তই তাতে থাক, তই হোটেলত হয় থাকিব নালাগে। সি নগ'লে, সি নিজৰ মতে থাকিলে। থাকি সি গোটেই বস্তুটো চালে কম্বোডিয়াৰ। ছোৱালীজনীয়ে তাক বহুত হেল্প কৰিলে। হয় হেল্প কৰোঁতে সি ভাবিলে যে আমাৰ অসমতোতো সূৰ্য পাহাৰ এনেকৈ সূৰ্য তলত পাহাৰ হয় সোমাই আছে। হুম, হুম, এনেকৈ আমাৰ অমুকৰ ছোৱালীজনীয়েতো তাত কাম কৰিছিলে। হয় তাই বা কি কৰিলে, মই হয় এইবাৰ খবৰটো ল'ব লাগিব। হয় এই দুটা খণ্ডক সেই বস্তুটোৱে লগ লগাইছে। বুজিছোঁ বুজিছোঁ। এখন অনুপম উপন্যাসৰ এটা আভাস পাইছোঁ। মানে দ্বিতীয় খণ্ডটোত আছে হয় যে যিজনী ছোৱালীৰ কথা সি মানে এই নায়কে সূৰ্য উল্লেখ পাহাৰ কৰিছিলে, সূৰ্য পাহাৰ। হয় সেই ছোৱালীজনী অকলে সূৰ্য পাহাৰ কেনেকে গৈছে, সূৰ্য পাহাৰত কি কি আছে, হয় সেই গোটেই বৰ্ণনাখিনি দ্বিতীয় খণ্ডটোত আছে। হয় হয় আৰু আপুনি যদি এতিয়া মোক আৰু এটা কথা সুধিছে, মই সুধিছিলোঁ যে আপুনি আন কি কি কামত লাগি আছে। হয় মই আন এটা কামত লাগি আছো, মানে মানসিকভাৱে লাগি আছো। হয় মই এতিয়াও ফিজিকেলি এইটো কৰিব পৰা নাই। মই কৈছো নহয় যে হেৰিৰ কাম এটাত লাগিছে। এইখনো উপন্যাস, হয় এইখনতো পৰিৱেশ থাকিব, এইখনতো ধ্বংস থাকিব। হয় সেইটো হ'ল যে এখন মৰা নৈ, অঁ আগতে জীয়া নৈ আছিলে। হয় জীয়া নৈত এঘৰ মানুহৰ, প্ৰভাৱশালী এঘৰ মানুহৰ মানে বেহা বেপাৰ চলিছিলে হয় সেই নৈৰে। আৰু নৈখন মৰোতে সেই বেহা বেপাৰ বন্ধ হৈ গ'ল। হয় তথাপিতো সেই মানুহ ঘৰৰ বহুত কিবা কিবি আছিল, হয় ধৰক ধন সোণ বা যি হয় পাৰ্থিৱ যিবোৰ হয় বস্তু। কিন্তু সেই ঘৰখনত এটা হেৰি হ'ল, আগতে মহামাৰীয়ে আমাৰ হেৰি কৰিছিল নহয়, হাইজা বুলি যিটো হয় কোৱা হয় হয়। হয় হাইজাত তেওঁলোকৰ ঘৰৰ 6জন মানুহ একেলগে ঢুকাই থাকিলে। ঢুকাল হয় এজন মানুহ থাকিলে, ককায়েক ঢুকালে, ভায়েক ঢুকালে। এজন মানুহ থাকিলে, তেওঁৰ দুটা পুতেকেই ঢুকালে। হয় তেতিয়া মানুহজনৰ বয়স আপুনি ধৰি ল'ব পাৰে 60। হয় সেই মানুহজনে বিয়া কৰাব নে নকৰাব, সেই অঁ প্ৰশ্নটোৰ উত্তৰ বিচাৰি হেৰিলৈ গৈছিলে, পুৰীলৈ গৈছিলে। আচ্ছা
এইখিনিলৈকে কাহিনীটো সঁচা। হয় হয় বা- তাত মই এখন উপন্যাসৰ সেই গোটেই বস্তুটো এটা তাকে জুমুঠি কৰি আপুনি মানে আগুৱাইছে উপন্যাসৰ কাম কামটোত লাগি আছে মানে মানসিকভাৱে লাগি আছো, লাগি আছে পুৰণি বস্তু চস্তু হয় পঢ়িছো, হয় হয় তেনেকে অকমান হেৰি কৰি আছো, কিন্তু হয়। মই যিদিনা বহিব পাৰো তেতিয়া লিখিব পাৰিম বুলি মোৰ হয়, আমি অতি আগ্ৰহেৰে বাট চাই দিওঁ আপোনাৰ এই উপন্যাসখনিৰ বাবেও সেইখনৰ নামটো মই এতিয়া ভাবি থোৱা নামটো হয় কৈ দিওঁ আপোনাক। হয় সাউদৰ পুতেকৰ নাও। বঢ়িয়া নামটোৱে ভাল লাগিছে আৰু অতি আগ্ৰহেৰে আমি অপেক্ষা কৰিম আপোনাৰ এই উপন্যাসখনৰ আপোনালোকে কাৰণে। ভাল পালে, গতিকে পাঠকে ভাল পালে, আপোনাৰ যিটো সৃজনীশীল আপোনাৰ যিটো জীৱন, সেই জীৱন আনৰ বাবেও এক পাথেয় হওক, আপোনাৰ ভৱিষ্যতৰ জীৱন সুখৰ হওক, আপোনাৰ পৰা আৰু বহু সৃষ্টি আজি আমি বিচাৰোঁ। গতিকে আপুনি ইয়ালৈ অহাৰ কাৰণে আমাৰ এই যিটো পূৰ্বায়ন যিটো আলচ এইটো অহাৰ কাৰণে আমি অতি আপোনাৰ ওচৰত কৃতজ্ঞ, ধন্যবাদ। ময়ো মোৰ ফালৰ পৰা আপোনালোকক কৃতজ্ঞতা জনাইছো। মোৰ ভাল লাগিছে আপোনালোকে মোক এই কথাখিনি কোৱাৰ সুযোগ দিয়ে। আৰু লগতে শ্ৰোতা দৰ্শকলৈও ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপোনালোকে এই অনুষ্ঠানটি চাই কেনেকুৱা পালে আমাক জনাব। ধন্যবাদ।